Hey dosto, good morning. আৰু মানে বৰষুণ যাক মানে নেৰে গতিকে আজি দিনটোত আমাৰ দেউতাৰ বাৰ্ষিক তিথি আৰু প্ৰতি বছৰে মোৰ এখন চোতালতে পতা যায় গতিকে এইবাৰ আমাৰ মাজু দাদা ঠাইত পাতিছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আহি আছোঁ আমি ল'ৰাটোৱে মই গতিকে ৰাস্তা মানে খুবেই বেয়া আৰু যেহেতু মই মেইন ৰাস্তাৰ ওচৰতে থাকোঁ আৰু দাদা মানে আছে গৈ অলপ পিছফালে চাওক ৰাস্তাটোৰ অৱস্থা কি চাওক এয়া হৈছে ৰাস্তা গতি চাওকচোন বৰষুণে কি কৰি পেলাইছে দেখিছে এইটো দেউতাৰ বাৰ্ষিক তিথি আৰু তিথিত আমি যাব ওলাই থাকোঁতে সৌজন দাদা তাতে বহি আছে আৰু তেখেতৰ ঘৰতে আজি তিথি কাজ কৰা গৈছে গতিকে এতিয়া তেখেতে তাৰ নিজৰ ঘৰত থাকিব লাগে নে ইয়াত থাকিব লাগে চাওকচোন মাহঁতৰ ঘৰতে আছে বৰ্তমান ভকতবিলাকে কেনেকৈ গৈছে কোনটো ৰাস্তাৰে গৈছে ক'ব নোৱাৰিছোঁ গতিকে মানে কি বাৰিষা দিনকেইটাত বহুত কষ্ট হয় কাৰণ এইবিলাক ৰাস্তা আছিলে পথাৰ ৰাস্তা না আমি আহি ড্ৰেইন পালোঁ আৰু এইটো এটা ড্ৰেইন আছিলে যেতিয়া বড়ো খেতি কৰাৰ সময়ত বা শালি খেতি কৰাৰ সময়ত ড্ৰেইনত আগতে পানী দিছিলে চৰকাৰে গতিকে আহি আছোঁ আৰু এইফালে দেখিছে চাগে পথাৰ পৰিবা ক'ৰ পৰা আহি আছে এই সকামৰ পৰা হয় নেকি আহিছে নহয় ভকত আহিছে পিছল পাপা পিছল এইটো হৈছে দাদাহঁতৰ ঘৰ আৰু ৰভা দিয়া কথা আছিলে বাহিৰতে কিন্তু বৰষুণ বতৰৰ কাৰণে ৰভা দিয়া নহ'ল বাহিৰত এই খটখটি কাকা মোবাইল লুকাই দিছো নিয়া ক'ত বন্ধ কৰি দিছো বাহ পাৰে আৰবা দি যাবে কাকা খেয়াটা লগ লেখা আছে না দে আও হৰি আও ৰাম মনৰ কামনা পূৰ হ'ব দাব নাই তো বেছি কথা ইয়াতে আমাৰ ৰুটি বেলি আছে পুৰি বৰমাই বাই গোটেইখিনি সকলোৱে মিলি জুলি এনেকৈ ৰুটি মানে এইটো পুৰি হ'বনে কি হ'ব পুৰি চাহৰ লগত ভকতে খাব মানে চাহৰ লগতে হ'ব আৰু ন হৈছে আমাৰ দাদাৰ ঘৰ আৰু মই ইতিমধ্যে দেখুৱাই গৈছোঁ গোটেইখিনি ভকত ভিতৰৰ গোটেইখিনি এয়া হৈছে আমাৰ দাদা ফুলালি সৰু ফুলালি এজনীয়ে হ'ব মানে এজনীয়ে আৰু তাই আহিছে ৰাতিপুৱাই গতিকে তেতিয়া মোৰ ফেমিলিও মানে লাইব নোৱাৰা হ'ল ৰাতিপুৱাই জানে আপোনালোকে লাইব নোৱাৰা হ'লে মহিলা মানুহ কি হৈ যায় গতিকে গোটেইখিনি কাম মানে কৰিব নোৱাৰিবগৈ গতিকে তাই ঘৰতে থাকিলে আহিলে লেটি পেটি হ'ব হয়নে গতিকে দিলে মোক ধুনীয়াকৈ চাহ খাবৰ কাৰণে চাহ একাপ খালোঁ চাহ খাই আৰু ৰান্ধনী ঘৰলৈ আহি আছোঁ ৰান্ধনী কি বনাইছে গতিকে ডাঙৰটো কেনেকুৱা বৰষুণৰ বতৰত হা বাঁহ হয় নাই বাঁহ হৈ কেইটামান কোৱা হয় মই লৈ আহিব পাৰিলোঁ হয় জলনৰ খৰিটো বাঁহ খৰি লাগে এতিয়া কি হ'ব নিৰামিষ প্ৰসাদ
সেইটো নামত থকা বৰ্তমান আৰু খাবা পাবি দেই নিমালি দি আছে কাকাই আৰু নিমালি ল'লোঁ সৰ্বন কীৰ্তন অনিৰ্মল ভকতি অকাকুতি কৰি আমাগো ৰাম অকাকুতি কৰি আমাগো মণ্ডলৰ মাছ যেতিয়া মৰে এই মহাবীৰ খণ্ডত কি কৰিলে মাহাদিনীয়া তাকে দেখা পাই চবে কৰে কি ধনী মানুহক কৰি দেখুৱালে পাম দিছে চাহ ৰুটি আৰু এইখিনি ভকতে খোৱাৰ পিছত আমি খোৱাৰ পিছত নাম প্ৰসংগ কৰা যাব কৃষ্ণ বন্দে জগদ্গুরু হরি রাম রাম গুরুদেবতলং পঙ্কুং লঙ্ঘাইতে গিরিম যৎকৃপাতমহং বন্দে পরমানন্দমা পরমানন্দমা সকলোৱে আজি গলে বস্ত্ৰ দেখা লৈছে আৰু পিণ্ড ভাগি জলাঞ্জলি আগবঢ়াব ওলাইছে প্ৰভু ইয়াতে যে কিবা তেওঁলোকৰ ঘৰৰ দুখ কালৰ দুখ দ্ৰব্য দুখ হ'বলগীয়া হৈছিল সৰ্বদুখৰ পৰা পৰিত্ৰাণ কৰি আগলৈকে আপোনাৰ কীৰ্তনত এনেধৰণে সেৱা ভক্তি কৰিবৰ কাৰণে হৃদয়ৰ শক্তি দি ভক্তি প্ৰাপ্ত সবাৰ প্ৰতি কৰিলানে কৃপা কৰিব লাগে বাবা লৈ যায় লগত নালাগে আমি যেহেতু হিন্দু ধৰ্মৰ মানুহ আৰু অসমীয়া মানুহ গতিকে এইখিনি আমি আগবঢ়াই দিব আহিছোঁ আৰু দাদাই লৈ গৈ আছে আগে আগে গতিকে আগতে আমি নদী কাষতে দিছিলোঁ গতিকে এইবাৰ আমাৰ দাদাৰ ঘৰতে কৰা গৈছে এই বছৰৰ তিথিটো গতিকে এইবাৰ আমি এইখিনিয়ে ভাল ঠাই হ'ব বুলি ভাবি লৈছোঁ আৰু এইখিনিতে দিয়া যাব যেহেতু এইটো পিণ্ড বুলিয়ে কয় আৰু পিণ্ডৰ এইটোকে কয় নেকি পিণ্ড বুলি মহলৰ বাহিৰত দি দিব লাগে গতিকে দাদাই দি দিলে কৃষ্ণ প্ৰভু নাম ধৰিবৰ কাৰণে দলিচা নিব আহিছিলোঁ ভকতে পঢ়িবৰ কাৰণে আৰু আমাৰ ভতিজা ছোৱালীও আহি আছে দেখিছেনে নাই একদম মানে প্ৰায় আজি 10-15 দিন মানে হ'ল বুজিছে বৰষুণ নেৰা নেপেৰা বৰষুণ একদম দিয়ে থাকে গতিকে চাওকচোন এনেই কেঁচা ৰাস্তা এইবিলাক আৰু অৱস্থা বেয়া কৰি দিছে উপায় নাই মনততো থাকিব এদিন আহিব ফোন এটা কৰিবা আমাৰ ভতিজা ছোৱালী হয় এতিয়া বিয়া হৈছে বখৰাত গতিকে এতিয়া আহি আছে মাকৰ ঘৰত যিহেতু কাকাকৰ এটা বাৰ্ষিক তিথি
ভকতে নাম ধৰিবৰ কাৰণে ৰেডি হৈ আছে আৰু এইফালে আমাৰ দালি হৈ গ'ল, দালি নমাই আছে আৰু এইফালে ভাতো নমাব হৈছে লাহে লাহে। আৰু তাৰপিছতে আমাৰ চব্জি কি আইটেম কৰা যাব সেইখিনি। তো ঘৰৰ ভেন্দি আছিলে আৰু ঘৰৰ ভেন্দি সেইখিনি মানে এখন শুকান ভাজি হ'ব আৰু লগতে চব্জিৰ কাৰণে এইখিনি আৰু ইয়াতে গোটেইখিনি মিক্স আছে, এইখিনি চব্জি হ'ব। আৰু এয়া খাব অলৰেডি হৈয়ে গৈছে ভকতৰ কাৰণে। এয়া হৈছে প্ৰসাদ যোগাৰ চলি আছে ইয়াতে। আৰু যিহেতু ভকতৰ লগত লাগি আছে আমাৰ ডাঙৰ দাদা, এজনে হৈছে আমাৰ ডাঙৰ দাদা আৰু তেখেতে হেল্প কৰি আছে আৰু তেখেতে। Ram Krishna Hare Ram Hare Ram Ram যিহেতু নাম ধৰিবৰ কাৰণে আৰম্ভ হৈ গৈছে আৰু আমাৰ ভকতে ধুনীয়াকৈ ৰান্ধি আছে, প্ৰসাদ নমাই আছে আৰু তাৰ পৰা নমাই থৈ ধুনীয়াকৈ এই বাচন এটা ৰখা কৰি আছে। এইটো সমাজত প্ৰসাদ বুলি কয় ন, প্ৰসাদ বুলি কয় দেখিছে। নাম সামৰণি ইতিমধ্যে শেষ হৈছে আৰু ধুনীয়াকৈ আমি সকলোৱে একেলগে সেৱাক আগবঢ়াম আৰু দেখিছে আইমাতৃসকল। বহুত গৈছে, দূৰত গৈ হৰি
এই চল বেল কেনা সেইটো হ'ব নহয় সামৰি কৰি আৰু প্ৰসাদ বিতৰণ হৈ গ'ল। এতিয়া প্ৰসাদ খাই আছোঁ আৰু এতিয়া বিলাকো আমাৰ প্ৰসাদ এয়া আমাৰ ভকতে ধুনীয়াকৈ ভকতৰ কাৰণে এতিয়া প্ৰসাদ ৰেডি কৰি আছে, ধুনীয়াকৈ দেখিছে চাগে। আৰু এইখিনিতে আপোনালোকৰ এটা কথা কওঁ আৰু এইকেইটা যিখিনি বাচন দেখিছে কেৰাহী পৰা একদম বাচনলৈকে এইবিলাক সকলো বাচন আমাৰ ঘৰৰে হয়, দাদাই মানে কিনিছে। মানে কি এইবিলাক মানে প্ৰগ্ৰামত লাগিব বুলিয়ে এটা এটা কৰি মানে কিনি ৰেডি কৰি থৈ দিছে। কিন্তু আমি এটাও টেণ্ট হাউচৰ পৰা আনিবলগীয়া হোৱা নাই, কিন্তু এইখিনি ধুনীয়া এটা সুবিধা পোৱা গৈছে আৰু ঘৰতে। দাদা বনাওঁতে আৰু কিবা অভাৱ হৈছিলে নেকি? মানে গোটেইখিনি ক্লিয়াৰ পাইছে ন? এইখিনি যে যিখিনি সম্পত্তি এইখিনি সম্পত্তি যে ৰখা গৈছে এপিটকে মানে ভাল হৈছে নে বেয়া হৈছে বাৰু কওকচোন আপুনি? টেণ্ট হাউচৰ পৰা যে এটাও আনিবলগীয়া হোৱা নাই। মানে কি আপোনালোকে টেণ্ট হাউচৰ পৰা আনিব যাওক আৰু কেতিয়াবা টেণ্ট হাউচত নাপায়ো, আৰু আপোনাৰ আনিলেও আকৌ মানে দিব লাগেগৈ। মানে কি এইবিলাক মানে ঘৰতে যদি হৈ যায় মানে এটা সুবিধা ধুনীয়া হৈ যায় আৰু মানে প্ৰসাদ লৈ গৈ আছে। পুৰা হৈ যাব ন? বৰষুণ বতৰ একদম পুৰা জেগাবিলাক গিলাচ দিয়া নাই মানে ধান খাব দি আছে। ধান আকৌ মোৰ ধানখিনি খোৱা নাই। নেমুখিনি দিয়া গৈছে নে নাই? নেমুটো আহিছে নে নাই? নেমুটো প্ৰসাদ গ্ৰহণ কৰাৰ পিছত মোক মিঠা কৰিব দিয়া যাব। বৌ বৰমাই আৰু দাদা গোটেইকেইটা আমি ৰান্ধনিও বহি লৈছোঁ আৰু ময়ো লগতে বহি ল'লোঁ। আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া ভকত বিদায় দিওঁ। নাজানো কাকা নাজানো